নমস্কাৰ জনাই মই বিদিতা বৰাই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজত স্বাগতম জনাইছোঁ। আজি এক বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিটো ভিডিঅ'ৰ মাজত আপুনি আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিব। বিচাৰিলে আপুনিও জীৱন পৰিৱৰ্তন কৰিব পাৰিব। হয়, মই এটা ডিজিটেলি প্লেটফৰ্মৰ বিষয়বস্তু আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। বৰ্তমান ডিজিটেলি যুগ, অনলাইনৰ যুগ। অনলাইনৰ মাধ্যমত আমি সকলোখিনি আজিৰ তাৰিখত কৰিবলৈ শিকিছোঁ। তো আজি আমি ঘৰৰ পৰাই নিজৰ হাতত থকা মোবাইলটোৰ সহযোগত কেনেকৈনো ইনকাম কৰিম, কেনেকৈ উপাৰ্জন কৰিম, সেই বিষয়ে আপোনালোকৰ ওচৰত দাঙি ধৰিম। হয় বন্ধুসকল, এই প্লেটফৰ্মত আপুনি ঘৰৰ পৰাই নিজৰ হাতত থকা যিটো এণ্ড্ৰইড মোবাইল, এই এণ্ড্ৰইড মোবাইলটোৰ সহযোগত আপুনি আপোনাৰ জীৱনত আমূল পৰিৱৰ্তন আনিব পাৰিব। আপুনিও হয়তো কামৰ সন্ধানত আছে, আপুনিও হয়তো চাকৰি ব্যৱসায় কৰি ভাগৰি পৰিছে। হয়, আজি এনেকুৱা এটা প্লেটফৰ্মে আপোনাৰ জীৱনৰ এটা আমূল পৰিৱৰ্তন আনিব পাৰিব। বন্ধুসকল, মই এগৰাকী সাধাৰণ গৃহিণী হিচাপে এই প্লেটফৰ্মৰ লগত 4 বছৰ ধৰি জড়িত হৈ ছিনিয়ৰ মেনেজাৰ পদত কাম কৰি আছোঁ। আৰু খুবেই আনন্দিত যে মই এনেকুৱা এটা প্লেটফৰ্মৰ লগত জড়িত হৈছোঁ, যিটো প্লেটফৰ্মত জড়িত হৈ আজি সুন্দৰ উপাৰ্জন কৰি নিজক স্বাৱলম্বী কৰিব পাৰিছোঁ, নিজৰ এটা কেৰিয়াৰ গঠন কৰিব পাৰিছোঁ, নিজৰ পৰিচয় দাঙি ধৰিব পাৰিছোঁ। আপোনালোকেও নিশ্চয় বিচাৰে। যদি বিচাৰে আপুনিও পাৰিব, কাৰণ এই অনলাইন প্লেটফৰ্মৰ মাধ্যমত আপুনি নিজৰ আজৰি সময়খিনি হাতৰ মোবাইলটোৰ জৰিয়তে কাম কৰি ইনকাম কৰিব। এতিয়া কামনো কি কৰিব লাগে? তো ইয়াতে আপুনি হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামৰ মাধ্যমত ডিজিটেলি ক্ৰিয়েটৰ হিচাপে এক্টিভিটি কৰিব লাগিব, অপৰচুনিটি শ্বেয়াৰ কৰিব লাগিব, ইয়াত আপুনি এডভাৰটাইজ কৰিব লাগিব। সেইখিনি কৰাৰ বিনিময়ত আপুনি ইয়াতে সুন্দৰ উপাৰ্জনৰ গৰাকী হ'ব পাৰিব। কিন্তু তাৰ আগতে আপুনি প্লেটফৰ্মটোৰ বিষয়বস্তুখিনি জানিব লাগিব। তো আমাৰ এই প্লেটফৰ্মটো 1978ত জন্ম হৈছিল আমেৰিকাৰ ফেনিক্স, এৰিজনা নামৰ ঠাইত। আৰু পৃথিৱীৰ 172খন দেশত এই ব্যৱসায়টো চলি আছে। আৰু ভাৰতত আমাৰ 2000 চনত আহিছিলে। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে 1978ত হয়তো আমাৰ বহুত ব্যক্তিৰ জন্ম হোৱা নাই। তেতিয়াৰ এটা প্লেটফৰ্মত আজি আমি কাম কৰাৰ এটা সুন্দৰ সুযোগ লাভ কৰিব পাৰিছোঁ, এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম। তো এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত কাম কৰিবলৈ হ'লে পোনপ্ৰথমতে আমি যে ভাৰতীয় নাগৰিক হিচাপে আমাৰ আইডেণ্টিটি আছে, সেই কথাখিনি জানিব লাগিব। তো ইয়াতে আপুনি আমাৰ যিটো এডুকেশ্যন বিভাগ আছে, ড্ৰিম এচিভাৰ, আমাৰ ড্ৰিম এচিভাৰে সকলোখিনি আপোনালোকক শিক্ষা দি ইয়াতে শিকাই বুজাই প্লেটফৰ্মটোত আগুৱাই লৈ যোৱাত সহায় কৰে। তো আপোনালোকে ড্ৰিম এচিভাৰৰ তত্ত্বাৱধানত সকলোখিনি শিকি বুজি সকলো দিহা পৰামৰ্শে আপোনালোকে উপাৰ্জনমুখী কৰি আগবাঢ়ি যাব পাৰিব। কিন্তু তাৰ কাৰণে প্ৰথম কাম হ'ব আপুনি আমাৰ এচিভাৰত আপোনাৰ নাম পঞ্জীয়ন কৰা। নাম পঞ্জীয়ন কৰাই অন্তৰ্ভুক্ত হৈ বিশেষভাৱে প্ৰশিক্ষণ ল'ব লাগিব 3 দিনৰ। এই 3 দিনৰ প্ৰশিক্ষণখিনি